সম্প্ৰদায়িক আছে আৰু তেওঁলোকে ইয়াত আহি পেলাই বহুত অত্যাচাৰ কৰে খেতি বাতি আমাক মানে খেতি বাতি কৰিলে আমাক মানে অসুবিধা কৰে তেওঁলোকে দুৰ্নীতি কিছুমান কৰে গৰু অত্যাচাৰ কৰে খেতি বাতি খুৱায় সেইটো কাৰণে আমি মানে বহুত মানে আমাৰ অসুবিধা তেওঁলোকে মানে এনেকুৱা কৰে কিছুমান আমাক মানে চুৰ চাৰি এইবিলাক মানে কৰে মটৰ চুৰ কৰে গৰু চুৰ কৰে নাও চুৰ কৰিছে এই বিষয়ৰ কাৰণে আমাৰ মানে অসুবিধা তেওঁলোকক আমাৰ ইয়াৰ পৰাই তেওঁলোকক উচিত কৰিব লাগে তাত যিখিনি মানুহ বহি আছে সেই মানুহখিনিতো কোনো কাগজ নাই মানে তেওঁলোকে বিনা চৰকাৰী মাটি এইবিলাক আপোনাৰ ইয়াৰ পৰা তেওঁলোকক আমাৰ হিচাপত জানো চৰকাৰে জানো এভেকশ্যন কৰিব লাগে তেওঁলোকক আৰু আমাৰ খিলঞ্জীয়া মানুহখিনি মানে ঠাই পাব লাগে সেই বিষয়ে মানে কৈছোঁ চৰকাৰক জনাই আছোঁ আমি এপ্লাই কৰি আছোঁ আৰু চৰকাৰে আমাক সুবিধা দিব লাগে আমাৰ খিলঞ্জীয়াখিনি কিমান দিন হ'ল ইয়াত থকা 20-25 বছৰমান হৈছে মিয়াবিলাক যে ওচৰতে বহিছে মিয়াবিলাকে কি গোলমাল কৰে সিহঁতে আৰু কেতিয়াবা মানে এই গৰু গায়ৰ লগত বা সীমাৰ লগত এনেকৈ লাগি থাকিব লগা হয় ওচৰত আছে যদি আৰু এনেকৈ কিবা কিবি হয় আৰু সিহঁতেতো চৰকাৰী মাটিত বহি আছে সিহঁতে এতিয়া আমিতো এইবিলাক ইমান নাজানো এতিয়া এইটো চৰকাৰে জানিব বা যোনে আমাৰ ইয়াত থকা মালিককেইটা যোনে মুৰব্বী খুৰা মানুহ এইবিলাক সিহঁতেহে জানিব আমি ইমান এইবিলাক নাজানো মোৰ নাম দিগন্ত বড়ো আমাক এই চৰকাৰে আনি কিনে মাটি দিলে তাৰপিছত আবণ্টন দিলে পতা হোৱা নাই তাৰপিছত ওচৰতে মুছলিম সম্প্ৰদায়ৰ মানুহ আছে খেতি বাতি আমি এটাই পাওঁ বড়ো ছিজনটো তাতো বহুত অত্যাচাৰ হয় এই গৰু ছাগলী মিয়াবিলাকে এৰি দিয়ে শান্তিকে চলিব নোৱাৰে এনেকুৱাই আৰু আমি এতিয়া ট্ৰাইবেল খিলঞ্জীয়া মানুহ এতিয়া আমি ধৰি লওক এই আমন্ত্ৰণ পত্ৰ দিয়া হৈছে এতিয়া ধৰি লওক আৰু ধৰি লওক এতিয়া খেতি বাতি কৰিলে এতিয়া মুঠতে এতিয়া সেই মিয়াবিলাক অত্যাচাৰ বেছি ধৰি লওক ধান খোৱাৰ লগে লগে সিহঁতে আমাৰ লগত আকৌ যুদ্ধ লাগে সিহঁতে জগ লগাই সিহঁতে আমাক যুদ্ধ লগায় সিহঁততো এতিয়া পতা চতা হোৱা নাই আপোনালোকক চৰকাৰে আবণ্টন দিছিলে খিলঞ্জীয়া হিচাপে মুছলিম মানুহ যিখিনি বহিছে তেওঁলোকক কিবা পতা বা কিবা আবণ্টন দিছে নেকি সেইটো দিয়া হোৱা নাই নেকি বৰ্তমান মই এতিয়া নাজানো সিহঁতক দিয়া হোৱা নাই চাগে কিন্তু আমাক দিছে চৰকাৰে কিন্তু দিছে আকৌ হ'বই বুলি কৈছে এতিয়া তেওঁলোকে জানে হ'ব বুলি কৈছে তেওঁ আমি আশা এটা কৰিছোঁ হ'বই মানে আৰু এনেকুৱা আমি আশা কৰি আছোঁ সমস্যাখিনি মানে আমাৰ এটাই আমি যিহেতুকে লালুং মানুহ আৰু ইয়াতে যিহেতুকে আমাৰ মানে 20ৰ ওপৰত হৈ গ'লেগৈ মানে ইয়াতে বসবাস কৰি থকা গতিকে আমি পানীও হয় ইয়াতে গতিকে আমি খেতি বাতি কৰি ইয়াতে খায়ে থাকোঁ আৰু বিশেষকৈ আমাৰ এটা মানে ডাঙৰ সমস্যা আছে মুছলিম মানুহখিনি যিহেতুকে আমাৰ ওচৰতে আছে আমি খেতি বাতি কৰাত মানে গৰু ছাগলীখিনি বেছিকৈ মানে অত্যাচাৰটো বেছি হয় আৰু তেওঁলোকক মানে কৈও মানে মা কৰিব নোৱাৰোঁ মানে তেনেকুৱা নিচিনা গতিকে সেইখিনি সমস্যা যদি সমাধান কৰি দিয়ে আমি সুখী মোৰ নাম চিত্তৰঞ্জন বড়ো মই ডাঙৰিবিল কছাৰী গাঁৱত প্ৰায় 90 চনৰ আগৰ মানত প্ৰায় আহিছোঁ আমাক এনেকৈ আমি গৰাখহনীয়া আছিলোঁ আৰু ভূমিহীন লোক আছিলোঁ এনেকৈ আমি মিলা জুলা কৰি প্ৰায় কাছে আমি প্ৰায় 60-70জনমান মানুহ চৰকাৰৰ ওচৰত আমি মাটি তদন্ত কৰিছিলোঁ তেখেতৰ এনেকৈ অফিচত আমি মাটি বিচাৰোঁতে আমাৰ অফিচাৰবিলাকে আমাক দেখুৱালে জেগাখিনি এনেকৈ আহি পেলাই আমি তাৰপিছত প্ৰথমতে বহুত জংঘল অৰণ্য ইয়াৰ মাজে মানে থাকিছিলোঁ হেৰি জুপুৰি ঘৰ বনাই তাৰ পিছতো আমাক লাহে লাহেকৈ আমি যেতিয়া ঘৰ বনাব চেষ্টা কৰিছিলোঁ তেতিয়া আমাক মাইনৰিটি মানুহ আৰু ওচৰৰ মানুহবিলাক আমাক ক'ৰ পৰা আহিছে কি কথা এনেকৈ অনেক অত্যাচাৰ কৰিছিলে সেই অত্যাচাৰৰ মাজতো আমি থাকি বহুত কষ্ট কৰি আমি জীৱন যাপন কৰিলোঁ এনেকৈ মাটি ভাঙি পেলাই চৰকাৰী মাটি হ'লে আমি খেতি বাতি কৰি পেলাই আমি কিছু আমি ফলাফল পাই পেলাই আমি ইয়াতে জীৱন যাপন কৰিলোঁ তাৰ পৰা আমাক চৰকাৰৰ ওচৰত আমি ঘনে গৈ আছোঁ আমাক মাটিখিনি আমাৰ নামত কেনেকৈ কৰিব পাৰিব কেনেকৈ নোৱাৰিব তাৰপৰা আমি চৰকাৰৰ ওচৰত গৈ থাকোঁতে চৰকাৰে আমাক 20 চনত প্ৰতিজন মানুহকে আমাৰ 3.5 বিঘাকৈ মাটি দিলে তাৰ পিছতো আকৌ আমাক 21 চনতো আমাক পুনৰ আৰু 3.5 বিঘাকৈ মাটি দিছে এনেকৈ আমাৰ এতিয়া প্ৰতি ঘৰৰ প্ৰায় মানুহে 7 বিঘাকৈ মাটি পাইছোঁ এতিয়া সেই আমাৰ আবণ্টন পট্টাটো আছে আমাৰ হাতত আমি আবণ্টন পট্টাটো পায়ো আমি ৰৈ থকা নাই মাটিখিনি ম্যাদীকৰণ কৰিবৰ কাৰণে আমি অফিচত গৈ আছোঁ মণ্ডলক লগ কৰিছোঁ অফিচাৰসকলক লগ কৰিছোঁ এতিয়া আমাৰ এই অনলাইন কৰা কপিবিলাক আমাৰ হাতত আছে কিন্তু আমি অনলাইন কৰিছোঁ যে আমাৰ দুবাৰকৈ আমি এবাৰ 24 চনত এবাৰ অনলাইন কৰিলোঁ সেইটো আমাৰ হেৰি হৈছে কেঞ্চেল হৈছে আৰু 25টো কৰিছিলোঁ
সেইটোও কেঞ্চেল হৈছে। তথাপিও আকৌ পুনৰ এতিয়া আমি অনলাইন কৰিছোঁ মুঠত। এতিয়া এইবাৰ আমি হয়নে নহয় এতিয়া আমি ক'ব নোৱাৰিছোঁ। তথাপিও আমি অফিচত গৈ আছোঁ, অফিচৰ লগত যোগাযোগ কৰি আছোঁ, এইখিনি আৰু। এই মুছলিম মানুহখিনিৰ বিষয়ে কওকচোন, ক'ৰ পৰা আহিছে, কি তেওঁলোকৰ মাটি আছে নেকি পটা? এতিয়া মাইনৰিটি মানুহখিনিৰ বিষয় লৈ মই বিশেষকৈ নাজানিম। তথাপিও ইহঁতে কিছু সংখ্যকে ইফালে ক'ত শালমাৰাৰ পৰা আহিছে আৰু ইফালে ক'ত বুঢ়াগাঁৱৰ পৰা আহিছে আৰু কিছু সংখ্যক এনেকৈ অ'টোৰ পৰা আহিছে। ইহঁতে আহিছে, কিন্তু ইহঁতে জীৱন যাপন কৰিছে ঠিকেই। তথাপিও আমাৰ কছাৰী গাঁৱৰ মাটিখিনিৰ ওপৰত ইহঁতে বৰ অত্যাচাৰ কৰি থাকে। ঠিক তেনেকৈ আমাৰ কছাৰী গাঁৱৰ মানুহখিনি খেতি বাতি কৰিলে, খেতি বাতি কৰাৰ সময়ত গৰু চৰু এৰি দিয়ে, গৰু চৰু খুলি দিয়ে। সেইটো লৈ আমি বহুত আমাৰ এতিয়াও বাদ বিতণ্ডা হৈ থাকে। আৰু বাৰিষাৰ সময়তো সিহঁতে নাও লৈ কছাৰী গাঁৱৰ আগে পিছে সিহঁতে ক'ত চেপে ঘৰৰ চেপে জাল পাতে, ক'ত কি কৰে। আৰু নদী পাৰতো এই গছ পুলি এটা দুই এডাল লওঁ, সেইটো ঘূলি মাগালিখনে খালে সিহঁতৰ জাল কিবা এই ঘাট জাল পাতিবৰ কাৰণে সিহঁতে খুটি পুতে। এই ঢেৰ ইহঁতৰ লগত প্ৰায় আমাৰ কথা কটাকটি হৈ থাকে, গৰমাগৰম হৈ থাকে। তথাপি আমি সহ্য কৰি পেলাই আমি নিৰাপদকৈ চলি আছোঁ আৰু কাজিয়া পেচাল নকৰিবলৈ পেলাই চলি আছোঁ আৰু। যিখিনি মানুহ ইয়াত বহিছে, ডাঙৰি বিলত যিখিনি সংখ্যালঘু মানুহ বহিছে, মুছলমান মানুহ বহিছে, তেওঁলোকৰতো মাটি পটা একো নাই। গম পোৱাটো সিহঁতে এতিয়া একো পোৱা নাই বুলি গম পাই আছোঁ আৰু। কিমান মানুহ আছে তেওঁলোকৰ সংখ্যালঘু মানুহ ইয়াত? সংখ্যালঘু মানুহটো ইয়াত আমাৰ কাছা ইয়াত আৰু 18-19 ঘৰমান হ'ব আমাৰ 6 নম্বৰ ডাকত থাকাই। আৰু সিফালেও আছে? আৰু সিফালেতো আছে, সেইখিনিতে আমি ক'ব নোৱাৰিমেই কিমান।